অনুপ্ৰেৰণাৰ গল্পলৈ স্বাগতম জনাইছোঁ। গল্পটিৰ শিৰোনামা হৈছে আৰোহণ। সুদূৰ আফ্ৰিকা মহাদেশৰ যাদুকৰ এজনে এছিয়া মহাদেশৰ ভিতৰৰ চীন দেশৰ এখন চহৰত এদিন উপস্থিত হৈছিল। তেওঁ চীন দেশলৈ অহাৰ উদ্দেশ্য আছিল চহৰৰ পৰা বহু দূৰত দুখন পৰ্বতৰ মাজত মাটিৰ তলত থকা আচৰিত সম্পত্তি উদ্ধাৰ কৰি নিজৰ অধীনলৈ অনা। এই আচৰিত সম্পত্তি যাদুকৰজনে নিজে ল'ব নোৱাৰিছিল, গতিকে তেওঁ চীন চহৰৰ বাসিন্দা আলাউদ্দিনৰ লগত চিনাকি হৈ নিজকে আলাউদ্দিনৰ দদায়েক বুলি পৰিচয় দিছিল। ইতিমধ্যে আলাউদ্দিনৰ দেউতাকৰ মৃত্যু হোৱাত সঁচাকৈ তেওঁৰ দদায়েক আছিল নে নাই জানিবলৈ কোনো উপায় নাছিল। আলাউদ্দিন আৰু মাকক যাদুকৰে এনেদৰে চিনাকি দিছিল যে সৰুৰে পৰা মই বাহিৰত আছিলোঁ, সেইবাবে আপোনালোকে মোৰ বিষয়ে একো নাজানে। এনেকৈ মিছা পৰিচয়েৰে আলাউদ্দিনৰ এজন দদায়েক হৈ পৰিছিল আৰু এটা সময়ত আলাউদ্দিনক দুটা পৰ্বতৰ মাজত থকা মাটিৰ তলৰ গুহাটোৰ ভিতৰত থকা আচৰিত সম্পত্তিৰ বিষয়ে কৰ্ণগোচৰ কৰিছিল আৰু কৈছিল, তুমি আচৰিত সম্পত্তি উদ্ধাৰ কৰি আনিব পাৰিলে সমানে সম্পত্তি ভগাই লোৱা হ'ব, গতিকে তুমি সেই নিৰ্দিষ্ট ঠাইলৈ যাব লাগিব। সম্পত্তিৰ কথা শুনি আলাউদ্দিন যাবলৈ ৰাজি হ'ল। এদিন দুয়ো আচৰিত সম্পত্তি থকা পৰ্বতলৈ ৰাওনা হ'ল আৰু পৰ্বতত উপস্থিত হৈ যাদুকৰে গছৰ শুকান পাতবোৰ আলাউদ্দিনক গোটাবলৈ দি জ্বলাই দিলে। যাদুকৰজন জুইৰ ওচৰলৈ আহি মন্ত্ৰ গাই কিছুমান গুৰি পেলাই দিলে। আলাউদ্দিনে সেইবোৰৰ অৰ্থ একো নুবুজিলে আৰু যাদুকৰটোলৈ তদাৰকি চাই ৰ'ল। ইতিমধ্যে সিহঁত থিয় হৈ থকা ঠাইডোখৰ কঁপি উঠি এটা সময়ত মাটিডোখৰ ফাট মেলিলে আৰু ডাঙৰ শিল এচটাৰ ওপৰত লোৰ আঙুঠি এটা ওলাই পৰিল। যাদুকৰে ক'লে, সোঁফালে চোৱা, তোমাৰ চকুৰ আগতে আঙুঠিটো আছে। তুমি যদি সম্পত্তিৰ ভাগ ল'ব বিচাৰা আঙুঠিটো ধৰি শিলচটা ওপৰলৈ তুলি আনা। সম্পত্তিৰ কথা শুনি আলাউদ্দিনে কামটো কৰিবলৈ আগবাঢ়িল আৰু আঙুঠিটো ধৰি শিলচটা গুচাই দিলে। গুচোৱাৰ পিছত গুহাৰ মুখখন খোল খাই গ'ল। যাদুকৰে আঙুঠিটো আলাউদ্দিনক পিন্ধিবলৈ দিলে আৰু গুহাৰ ভিতৰলৈ কেনেকৈ সোমাই যাব লাগে সকলো বুজাই দিয়াৰ দৰে আলাউদ্দিন আগবাঢ়ি গৈ তেওঁ তাত চাকি এটা জ্বলি থকা দেখা পালে। চাকিটো নুমুৱাই তেলখিনি পেলাই দি চোলাৰ মোনাত চাকিটো ভৰাই ল'লে আৰু তাত থকা বহু মণি মুকুতা হীৰা আদি সামগ্ৰী লগত লৈ আহিল। তেতিয়া যাদুকৰে আলাউদ্দিনলৈকে বাট চাই আছিল। যাদুকৰে ক'লে, ইমান দেৰি কৰিলা, মোক চাকিটো দিয়া বুলি তত নিদিয়াকৈ ক'লে। আলাউদ্দিনে ক'লে, মোক প্ৰথমে ওপৰলৈ তুলি লোৱা, মই এতিয়াই নিদিওঁ। মিছলীয়া যাদুকৰৰ ওপৰত আলাউদ্দিনৰ ভৰসা নাছিল। যাদুকৰে চাকিটো নিদিয়াৰ বাবে খঙত দাঁত কামুৰি ভৰিটো মাটিত গুৰিয়াবলৈ ধৰিলে আৰু পুনৰ জুইকুৰাৰ ওচৰলৈ গৈ কিবা বস্তু ছটিয়াই মন্ত্ৰ মাতিলে। মন্ত্ৰ মাতি দিয়াৰ লগে লগে আগৰ শিলচটা গৈ গুহাৰ মুখত ৰলগৈ আৰু মাটি চাপ খাই পুনৰ আগৰ দৰে হৈ পৰিল। যাদুকৰে তেনেকৈ আলাউদ্দিনক মাটিৰ তলত পুতি থৈ তাৰ পৰা আঁতৰি আহি অন্তৰ্ধান হ'ল। গুহাটোৰ ভিতৰচৰা আন্ধাৰে আগচি ধৰিলে। এনে অৱস্থাত আলাউদ্দিন দুখত ভাগি পৰিছিল আৰু দুখন হাত মোহাৰি কান্দিবলৈ ধৰিলে। তেনেতে আঙুঠিটো ঘঁহনি খোৱাত দৈত্যকা মানুহ এটা আলাউদ্দিনৰ সন্মুখত ৰল আৰু ক'লে, কি আদেশ প্ৰভু, মই আপোনাৰ দাস। দৈত্যটো দেখি আলাউদ্দিনৰ জিউ উৰি যোৱাৰ উপক্ৰম হৈছিল আৰু ক'লে, আপুনি কোন? দৈত্যকায় মানুহটিয়ে জনালে, মই আপুনি পিন্ধি থকা আঙুঠিটোৰ দাস। আপুনি যি কয় মই তাকে পালন কৰিম। আলাউদ্দিনে ক'লে, মোক গুহাৰ বাহিৰলৈ উলিয়াই নিয়া। গুহাটোৰ পৰা ওলাই আহি আলাউদ্দিনে স্বস্তিৰ নিশ্বাস ল'লে। যাদুকৰজন মিছলীয়া, খঙাল, লালসা প্ৰকৃতিৰ আৰু একপক্ষীয় মনোভাৱৰ হোৱা হেতুকে আলাউদ্দিনক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈকো কুণ্ঠাবোধ কৰা নাছিল। এনেবোৰ মনোভাৱৰ বাবে যাদুকৰজনে আচৰিত সম্পত্তিৰ পৰা বঞ্চিত হৈছিল। আনফালে আলাউদ্দিন আছিল দুখীয়া আৰু এলেহুৱা প্ৰকৃতিৰ মানুহ, কিন্তু তেওঁ জীৱনত উন্নতি কৰিবৰ নিমিত্তে নিজৰ কৰ্ম কৰি গৈছিল। তাৰ ফলস্বৰূপে আচৰিত সম্পত্তিটো পাবলৈ সক্ষম হৈছিল। আঙুঠি আৰু চাকিটোৰ পৰা আলাউদ্দিনে যি বিচাৰিছিল তাকে পাবলৈ সক্ষম হোৱাত উন্নতিৰ জখলাত আৰোহণ কৰিছিল। যিসকলে গল্পটি শুনি ভাল পালে তেওঁলোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।